আপুনি ৰামায়ণৰ কাহিনী শুনিছে, ৰাৱণৰ লংকাৰ পৰা সীতাক উদ্ধাৰৰ কাহিনী শুনিছে, ৰাৱণৰ লংকাত হনুমানৰ কাণ্ডৰ কথাও নিশ্চয় জানে, কিন্তু নাই ৰাম নাই ৰাৱণ, লংকাৰ কাহিনী ঘটিল অসমত। হয়, এইবাৰ ৰাৱণৰ লংকাৰ দৰে কাহিনী ঘটিছে এইখন অসমতে। শ্ৰীৰামে যেতিয়া বানৰ সেনাক লগত লৈ সীতাক উদ্ধাৰ কৰিবলৈ লংকালৈ গৈছিল, ৰামৰ ভক্ত হনুমানক ৰাৱণৰ ৰাজসভাতে বন্দী কৰিছিল ৰাৱণৰ সৈন্যই। হনুমানৰ নেগুৰত অগ্নিসংযোগ কৰি ৰাৱণৰ ৰাজসভাত অট্টহাস্য কৰা লংকাৰ সৈন্যক শিক্ষা দিবলৈ হনুমানে ক্ষুদ্ৰ ৰূপ ধাৰণ কৰি সমগ্ৰ লংকাত জ্বলাই শেষ কৰিছিল হনুমানৰ নেগুৰেৰে। এই কাহিনী আপুনি জানে, কিন্তু এইবাৰ গোলাঘাটৰ কাহিনী শুনক। গোলাঘাটৰ কাহিনীত নাই ৰাম নাই ৰাৱণ নাই সীতাও। এতিয়া ভাবিছে চাগৈ হনুমান ক'ৰ পৰা আহিল? তেনেহ'লে শুনক সম্পূৰ্ণ কাহিনী। গোলাঘাটৰ চিনাতলিত ভয়ংকৰ অগ্নিকাণ্ড, দুখনকৈ দোকানৰ বৃহৎ ক্ষতি, অগ্নিকাণ্ডৰ সূত্ৰপাত বান্দৰৰ দল। গোলাঘাটৰ চিনাতলিৰ বীৰেন হাজৰিকা নামৰ ব্যক্তিজনৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত হঠাৎ লাগিল জুই। ব্যক্তিজনৰ প্ৰতিষ্ঠানৰ থাপনাত জ্বলোৱা চাকি লুটিয়াই থৈ গ'ল বান্দৰে। মুহূৰ্ততে জুইৰে চানি ধৰিলে ব্যৱসায় প্ৰতিষ্ঠান, পলাই পত্ৰং দিলে বান্দৰ। আৰক্ষীও আহিল ঘটনাস্থলীলৈ। সৌভাগ্যক্ৰমে স্থানীয় লোকৰ সহযোগতে নিয়ন্ত্ৰণ হয় জুই। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্য। আজি প্ৰায় দিনৰ 1টামান বজাত আমাৰ চিনাতলি এম বি স্কুল চাৰিআলিত বীৰেন হাজৰিকাৰ গেলামালৰ দোকানখনত হঠাতে জুই জ্বলিলে। আমি মই ওচৰৰ কাষৰ মিঠাই দোকানখনত মিঠাই কিনি আছিলোঁ। তো ঘটনাতে খুব চিঞৰ বাখৰ শুনিলোঁ, কাষ চাপি গ'লোঁ, দেখিলোঁ মানে জুই পুৰা বিয়পি গৈছে। আৰু বিয়পি যোৱাৰ লগে লগে তেওঁলোকৰ মানে চাকি জ্বলাই থোৱা আছিলে বোলে, চাকিৰ বান্দৰে আহি পেলাই দিলে চাকি। তাৰপিছত সেই চাকিৰ জুইকুৰা বিয়পি গ'ল। হঠাতে খুব উগ্ৰমুঠি জুই ধৰি মানে জ্বলি আহিলে আৰু ফাগুনমহীয়া জুই, অলপ বতাহেও কোবালে। সেই সময়ত আমাৰ স্থানীয় চব মানুহখিনি গোট খাই পেলাই ওচৰতে এটা পুখুৰী আছিলে, পুখুৰীটোৰ পৰা অলপ মানে হিউমেন চেইন সৃষ্টি কৰি পেলাই আমি বাল্টিঙে পানী অনালোঁ। পানী অনাই পেলাই অলপ বালি আছিলে, আমাৰ ওচৰতে জিতেন হাজৰিকা আছিলে, তেওঁ দোকান কাষতে আছে, তেওঁ অলপ বালি আনিলে। আমি কেইবস্তামান বালি মাৰি পানী মৰাৰ পিছত জুইকুৰা ইতিমধ্যে নিৰ্বাপিত হ'ল আৰু বহু টকাৰ লোকচান হৈছে। তাতকৈও ডাঙৰ হয় 2-3খন ব্যৱসায় প্ৰতিষ্ঠানত ইতিমধ্যে জুই লাগি ধ্বংসপ্ৰাপ্ত হৈছে। আৰু তাতকৈ ডাঙৰ কথা, ওচৰতে আমাৰ কেইবাখনো মেডিকেল, এখন দৰৱৰ দোকান আছিলে, মিঠাই দোকান, চিলাই দোকান, এনেকৈ 4-5খন দোকান আছিলে। খুব ভাবুকিৰ সৃষ্টি হৈছিলে, কিন্তু ভগৱানৰ কৃপাত সিমানখিনি হ'বলৈ নাপালে। এতিয়া আমাৰ ফায়াৰ ব্ৰিগেড 2খন ইতিমধ্যে আহি পালে, তেখেতসকলে বাকীখিনি জুই নিৰ্বাপিত কৰিছে। গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকৰ ৰিপৰ্ট, টাইম 8।